আহকচোন আজি গধূলি চাহৰ লগত খোৱা কেইটামান চপ বনাই। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই বামুনা আপোনালোক সকলোকে মোৰ ফেচবুক পেজটোলৈ স্বাগতম জনাইছোঁ। আজি বনাই দেখুৱাব লৈছোঁ ব্ৰেড আৰু আলুৰ চপ। কেনেকৈ বনালোঁ কি কৰিলোঁ দেখুৱাই গৈ আছোঁ। সেয়েহে আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এয়া মই কেইপিচমান ব্ৰেড লৈছোঁ। এইফালে 2টা আলু সিদ্ধ কৰি বাকলি গুচাই এনেকৈ পিটিকি লৈছোঁ। এইফালে লৈছোঁ 2টা পিঁয়াজ মিহিকৈ কাটি লৈছোঁ। অকণমান মান ধনিয়া মিহিকৈ লৈছোঁ আৰু 2টা কেঁচা জলকীয়া। এতিয়া ডাঙৰ বাউল এটা লৈছোঁ, তাতে ব্ৰেডখিনি এনেকৈ হাতেৰে টুকুৰা কৰি গৈছোঁ আৰু ভালদৰে মোহাৰি দিছোঁ এনেকৈ, যাতে ধুনীয়াকৈ ভাঙি যায় এইখিনি। আৰু 2খন ব্ৰেড লৈছোঁ, লৈ এনেকৈ ভাঙি দিছোঁ। এইখিনি মোৰ হৈ গ'ল। এতিয়া ইয়াতে সিদ্ধ কৰি লোৱা আলুখিনি মিহলাই দিলোঁ। মিহিকৈ কাটি লোৱা পিঁয়াজো দিলোঁ। আৰু মান ধনিয়াখিনি দিছোঁ। মই কেঁচা জলকীয়া 2টা লৈছিলোঁ, 2টা কেঁচা জলকীয়া দিছোঁ। আপোনালোকে যদি জ্বলা বেছিকৈ খায় জলকীয়া পৰিমাণটো বঢ়াই দিব। অকণমান নিমখ দিলোঁ। অকণমান হালধি দিছোঁ, তেতিয়াহ'লে কালাৰটো দেখিব ভাল হ'ব। অকণমান দিছোঁ জলকীয়া গুড়ি আৰু শেষত দিছোঁ অকণমান ধনিয়া গুড়ি। এতিয়া হাতেৰে ভালদৰে এইখিনি মিহলাই ল'ম। এয়া দেখিছেনে, এইখিনি মোৰ বনাবৰ কাৰণে ৰেডি হৈ গ'ল। এতিয়া হাতত অকণমান তেল সানি লৈছোঁ, তেতিয়াহ'লে হাতত লাগি নধৰে। এতিয়া মিশ্ৰণখিনি অলপমান হাতত লৈছোঁ, লৈ চপৰ আকাৰত তেনেকৈ শ্বেপ দি যাম। আপোনালোকে যিকোনো ধৰণে শ্বেপ দিব পাৰে, মই চপৰ আকাৰত দিছোঁ। এয়া মোৰ এইকেইটা হৈ গ'ল, একেলগে বনাই লৈছোঁ গোটেইকেইটা। এতিয়া ৰিফাইন তেল গৰম হ'বলৈ দিছিলোঁ, গেছটো কমাই দিছোঁ, দি চপকেইটা এনেকৈ ভাজি গৈছোঁ। জুইটো বঢ়াই কেতিয়াও নাভাজিব, নহ'লে ওপৰৰ ফালে ৰঙচুৱা হ'ব, ভিতৰৰ ফালে নিসিজিব। সেয়ে জুইটো কমাই কম জুইত তেনেকৈ ভাজি থাকিব। লুটিয়াই দিছোঁ মাজতে এবাৰ। এই চপকেইটা খাবলৈ বহুতেই ভাল লাগে। যদি বনাই খোৱা নাই এনেকৈ, বহুতে চাগে খাইছেও বনাই। যদি কোনোবাই বনাই খোৱা নাই এনেকৈ বনাই খাই চাবচোন। গধূলি সৰু ল'ৰা ছোৱালীক চাহৰ লগত দিবও ভাল লাগে। ভিডিঅ'টো চাই কেনেকুৱা মানে কমেণ্ট কৰিব। যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টি শ্বেয়াৰ কৰি দিব। আপোনালোকৰ বহুমূলীয়া সময়লৈ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।